এটা সৰু ল'ৰা আছিল, স্কুলত পঢ়ি থকা ল'ৰা আৰু। তো সি মানে বেলেগ ষ্টুডেণ্টতকৈ বৰ বেলেগ এটা আছিল। তাৰপিছত সি মানে পঢ়াত বৰ এটা বহুত ষ্ট্ৰাগল কৰি আছিল। টিচাৰবিলাকে যেতিয়া এনালাইজ কৰিলে তাৰ পাৰফৰ্মেঞ্চটো বৰ ইমান এটা ভাল নাছিল। তো টিচাৰবিলাকে তাৰ যোনটো এনুৱেল কেলকুলেটেড পাৰ্চেণ্টেজ আছিল গোটেইখিনি ছাবজেক্ট মিলাই পেলাই বিল' এভাৰেজ পালে। তো সেই সময়ত মানে কি হয় যে গোটেইখিনি টিচাৰে ডিচাইড কৰি পেলাই এটা লেটাৰ লিখে। সেই লেটাৰটোত এইটো লিখে যে আপোনাৰ ষ্টুডেণ্ট পঢ়াত বৰ কেঁচা, বহুত ষ্ট্ৰাগল কৰে পঢ়াৰ কাৰণে, না ই পঢ়াত ইমান বেয়া যে গোটেই ছাবজেক্টত পাছিং মাৰ্কছটো নাপালে, ঠিক আছে। আৰু লাষ্টত এইটো লিখে যে আপোনাৰ ল'ৰাক আমাৰ স্কুলত আৰু পঢ়াব নোৱাৰো, তাক ওলাই দিয়া হৈছে বুলি কোৱা হয় সেই লেটাৰটো। তাৰপিছত সেই লেটাৰটো তাৰ মাকত দিয়ে। যেতিয়া মাকত তাত সেই লেটাৰটো পঠায়, যেতিয়া মাকে চাই গোটেইখিনি নিগেটিভ পইণ্টছখিনি যেতিয়া চাই আৰু মাকে এনালাইজ কৰে কিবা এটা, তাৰপিছত সেই ল'ৰাজনেও গম পায় দেই, সেই ষ্টুডেণ্টেও গম পায় যে লেটাৰ এখন আহিছে ঘৰত, মাকক দিয়া হৈছে। তো সিও মানে বৰ এটা কিউৰিয়চিটিত মানে মাকক সোধে যে লেটাৰটোত কি লিখা আছে মা। তাৰপিছত মাকে এটা বুদ্ধি খেলাল মাকৰ। বুদ্ধিটো এইটো যে সেই লেটাৰত যিমানখিনি নিগেটিভ পইণ্ট আছিল সেই নিগেটিভ পইণ্টখিনি তাৰ আগত নকৱাকৈ উল্টা কৰি দিলে পজিটিভ চাইড। যিমান যি পইণ্ট আছিল নিগেটিভত চব পজিটিভ বনাই মাকে কৈ গ'ল। তাতে মাকে এইটো কৈছিল যে তই বহুত ভাল ষ্টুডেণ্ট, তই মানে বহুত আগবঢ়াব পৰা কেপেবিলিটি আছে তোৰ, আৰু তই চবতছে বেলেগ ষ্টুডেণ্ট। তাৰপিছত এইটো কৈছে যে